কোনে উমানলৈ নিছিল দবকাৰ নাৰ্জিনা উমানত কি ঘটিল যুৱতীৰ লগত আনৰ ওপৰত বিশ্বাস কৰি বহিৰাষ্ট্ৰলৈ পঠিয়াইছিল পৰিয়ালে মোক কৈছে তোৰ ছোৱালীটো কামত দে তই দুখীয়া মানুহ আমিও চলিব পাৰো তাত কাম কৰো আমাৰ লগত যাব আকৌ লগত লৈ আহিম মই কৈছো নহয় তহঁতেতো 1 বছৰ 2 বছৰ থাকো মই দিব নোৱাৰিম কয় না 6 মাহ পিছতে গুচি আহিব মই পঠাই দিম লাগিলে আৰু সেই দালালটো আহি পেলাই ইয়াতে কলে একো চিন্তা নাই যেতিয়া আপোনাৰ দৰকাৰ আপুনি ফোন মাৰিব আপোনাক মানে ছোৱালীটো মই আনি দি দিম মানে এই কথা কৈ পেলাই তাই বিশ্বাস কৰি পেলাই কমসে কম ইয়াতে 10 জন মানুহ সাক্ষী তাক কৈছো লেখাপঢ়া কৰি লৈ যা সি কয় না মানুহ লেখাপঢ়া কৰি আমি নিনিও কন্যালৈ ফোন কৰিলে দুষ্ট চক্ৰৰ ভাবুকি পৰিয়াললৈ আৰু 2 বছৰ পিছত আহিব আৰু ইমান ফোন নাই মাৰিবি ফোন মাৰিলে দিগদাৰ আছে মইতো এইটো দান্দা কৰো মোৰ এইটো বিজনেস মই ছোৱালী নিও আৰু তাত বেচো মোক দম দিছে এনেকা বহুত কিছু কৈছে নাৰী সৰবৰাহকাৰীৰ কবলত পৰি বহিৰাষ্ট্ৰৰ উমানত মৃত্যু দবকাৰ এগৰাকী যুৱতীৰ দুষ্ট চক্ৰই কেনেকৈ মজিবুৰ ৰহমানৰ কন্যাক লৈ গৈছিল বহিৰাষ্ট্ৰলৈ তাত গৈ কি কৰিছিল কি কামত লিপ্ত কৰাইছিল শুনি আচৰিত হ'ব মানে তাত ৰুমত আপোনাৰ তাৰ তো লগত মোবাইল আছিল ধৰক কাপোৰ কানি এজন মানুহ বিদেশত থাকিলে ৰুমত বহুত কিছু থাকে না নাই এই বস্তুটো হিয়তে লুকাই পেলাই মাৰি পেলাই তাক সব লুটপাট কৰি লৈ গৈছে এই তাতে মানে বাংলাদেশী 3টা বলে ধৰা খাইছে মানে এটো খবৰ পাইছো তাৰ পৰা 3টা মানুহ ধৰা খাইছে যদি এতিয়া মই হেখিনি নেজানো কি হৈছে খবৰটো মই পোৱা নাই 11টা মা 12টা বজাত কিবা এটা কব এনবিসি মোক ফোন মাৰিব বুলি মোৰ নম্বৰটো ৰাখিছে তেওঁ আৰু ইয়াৰ পৰা এনবিসিৰ পৰা কাগজ দিটো আহিছে মই আমাৰ বাবাৰ মাৰ সই লাগে কৰি দিছো এটো তাত গলগৈ পৰিয়ালৰ অভিযোগ মতে প্ৰায় 3 বছৰ পূৰ্বে মুৰাজাৰৰ ইমৰান সেলিম আৰু দবকাৰ সুলতানা বেগম নামৰ 2 সৰবৰাহকাৰীয়ে কাম দিয়াৰ প্ৰলোভন দি যুৱতীক উমানলৈ নিছিল পৰিয়ালটোৱে ফোন কৰিলে চক্ৰটোৱে ভাবুকি দিছিল আনকি মোবাইল ফোন বন্ধ কৰি কন্যাৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰিছিল দালালে কৈছে এক লগত মজুৰ ভাই আমি একলগ লৈ আইমু আমাৰ ফুৰি তোমাৰ ফুৰি একেই সমান আমাৰ বাগনি নানি তাই হেনেকা কৈ আজি মৰিয়ে গল এতিয়া লগত তাৰ চুলাটোৱে নাই পিছত যেই 3জন ধৰা খাইছে এই 3জন তাতে কামালউদ্দিন বুলি নামৰ মানুহ এটা আছে মেইন দালাল এই ইমৰানে তাক নি দিয়ে মানুহ সেই ইমৰানে কলে এই কামালউদ্দিনে কলে ভাই তোমাৰ ফুৰি আমাৰ ফুৰি ফাটাই দিমু এতিয়া ইমৰানে ৰাস্তাত ঠেলি পেলাই খেদি দিলে কাম শেষ এতিয়া চাৰিমাৰ পৰা এই ঘুৰি আছে কিবা এজন তাতে মাইকি সাহেব পাইছে ৰাস্তাত তাক নি পেলাই এতিয়া চাৰিমাৰ পৰা তাক পুহিও আছে এফালে কেছটো হ্যান্ডেল কৰি আছে দুষ্ট চক্ৰৰ কবলত পৰা অসহায় পৰিয়ালটোৱে কন্যাৰ মৃতদেহ ঘূৰাই আনিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত কাটৰ আহ্বান জনায় লগতে সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে চৰকাৰে অনুৰোধ জনাইছে যে হি অনবিচাৰ কৰি পেলাই নিজে মই দুখীয়া মানুহ মই নিৰহায় মানুহ মই একো কৰিব নোৱাৰিছো তাক হি মোৰ ছোৱালীটো মাৰি দিলে মাৰি পেলাই এতিয়া ডেড বডি তাত পৰি আছে আনিব নোৱাৰো মই আৰু তাক কৈছো হি মোক 10,000 টকা এটা দি পেলাই কৈছে তুমি ফাললে আনো হেতু কৈ পেলাই মোবাইলটো সুইচ অফ কৰি দিলে আজি ফোন নাই সেই দালালটোৱে না ইমরান তার নাম কিন্তু অরিজিনাল গাঁৱত তার নাম সেলিম দবকাৰ পৰা শাহিদুল আলমৰ ৰিপৰ্ট টাইম 8